বন্ধু বান্ধৱীসকল আপুনি যদি বিনামূলীয়া টয়লেটৰ বাবে আবেদন কৰিব বিচাৰে নিজৰ মোবাইলতে কেনেদৰে আবেদন কৰিব পাৰিব বাৰু আৰু আপোনাৰ একাউণ্টত সোমাবলৈ সক্ষম হ'ব 12,000 টকা আপুনি কেনেদৰে আবেদন কৰিব লাগিব কি কৰিব লাগিব সবিশেষ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত জনাম আপুনি অতি সহজে নিজৰ মোবাইলতে আবেদন কৰিব পাৰিব প্ৰথম অৱস্থাত মই আপোনালোকক আবেদন কৰি দেখুৱাম তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আহক আমি কেনেদৰে এপ্লাই কৰোঁ সেই অপশ্যনটো আমি আপোনালোকক দেখাওঁ বান্ধৱীসকল আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব মই ইয়াত অপেন কৰি লৈছোঁ মই কম ব্ৰাউজাৰটো আৰু ইয়াত আমি সাৰ্চ কৰিম কি বুলি সাৰ্চ কৰিম SBMG ইয়াত সাৰ্চ কৰিম SBMG বুলি সাৰ্চ কৰিম তেনেদৰে সাৰ্চ কৰাৰ পাছত এনেদৰে আহি যাব স্বচ্ছ ভাৰত মিছন বুলি অপশ্যন এটা দেখিছে আপুনি তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে এনেদৰে এখন ইণ্টাৰফেচ খোল খাব বা বেলেগ এখন পেজলৈ গুচি আহিব আপুনি তললৈ স্ক্ৰল ডাউন কৰিব বা তললৈ নি থাকিব তললৈ নি পেলাই ইয়াত 2 নম্বৰ অপশ্যনটো দেখিছে IHSL ইয়াত আপুনি ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত অন্য এখন পেজত গুচি যাব এনেদৰে এখন পেজলৈ আহিব লাগিব আৰু ইয়াত কি দেখাইছে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আপুনি দিব লাগিব আপুনি যিকোনো মোবাইল নাম্বাৰ এটা আপুনি দিব পাৰিব তাৰ পিছত এই কেপচাৰটো ইয়াত আপুনি দি দিব মই মোৰ মোবাইল নাম্বাৰটো দি দিছোঁ তাৰ পিছত OTP আহিব মোবাইল নাম্বাৰটোলৈ OTP এটা সাবমিট কৰিব লাগিব তাৰ পিছত কেপচাৰ কোডটো দিব লাগিব তাৰ পিছত কি অপশ্যন দিব লাগে মই আপোনালোকক দেখাই আছোঁ বন্ধু বান্ধৱীসকল মোবাইল নাম্বাৰ আৰু OTP দিয়াৰ পিছত কেপচাৰ কোডটো দিয়াৰ পিছত এনেদৰে খোল খাই যাব অৰ্থাৎ যিহেতু মই আগতে ৰেজিষ্টাৰ কৰি থোৱা আছে সেইহেতু আকৌ পুনৰ ID ক্ৰিয়েট কৰিবলগীয়া হোৱা নাই আপোনালোকে যিহেতু নতুনকৈ যদি খোলে তেতিয়াহ'লে ID এটা ক্ৰিয়েট কৰিব লাগিব সেই IDটো বহুৱাই পেলাই আপুনি এনেদৰে মোবাইল নাম্বাৰ দিব পাৰিব এতিয়া নতুনকৈ আবেদন কেনেদৰে কৰিব ইয়াত যে দেখিছে ওপৰত 3 ডটটোত আপুনি 3 ডটটোত ক্লিক কৰিব 3 ডটটোত ক্লিক কৰাৰ পিছত ইয়াত দেখিছে নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপুনি ইয়াত এনেদৰে আহি যোৱাৰ পাছত আপুনি কি কৰিব লাগিব সকলোখিনি ইয়াত সুন্দৰকৈ দি থোৱা আছে কোনে আবেদন কৰিব পাৰিব বা কি কৰিব লাগিব সেই সম্পৰ্কে আপোনালোকে জানিব পাৰিব যদি আপোনালোকক ডিটেইলছত বুজাই দিব লাগে এইখিনি মই ইংলিছৰ পৰা অসমীয়ালৈ কনভাৰ্ট কৰি আপোনালোকক সুন্দৰকৈ বুজাই দিওঁ ৰ'ব বন্ধু বান্ধৱীসকল আপোনালোকে দেখিছে মই ইংলিছৰ পৰা অসমীয়ালৈ সুন্দৰকৈ কনভাৰ্ট কৰি দিছোঁ ইয়াত লেখা আছে হিতাধিকাৰীৰ যোগ্যতাৰ মাপকাঠি যিবোৰ গাঁৱৰ শৌচাগাৰ নথকা আৰু চৰকাৰী অন্যতম কোনো কাৰ্যসূচীৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ বাবে কোনো সুবিধা লাভ কৰা নাই সেইবোৰ গাঁৱৰ BPL বা আপোনালোকৰ ঘৰত যদি BPL কাৰ্ড আছে শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলে থকা পৰিয়ালৰ ঘৰৰ ভূমিহীন আশ্ৰয়হীন ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আৰু মহিলাৰ মুৰব্বী পৰিয়াল যিবোৰ গাঁৱৰ শৌচাগাৰ নাই আৰু চৰকাৰীৰ অন্যতম কোনো কাৰ্যসূচীৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ বাবে কোনো সুবিধা লাভ কৰা নাই সেইবোৰে স্বচ্ছ ভাৰত অভিযানৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ বাবে প্ৰৰোচনাৰ বাবে আবেদন কৰিব পাৰিব আবেদনকাৰী পৰিয়ালৰ যোগ্যতা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট ব্লক জিলা কৰ্তৃপক্ষ আবেদনসমূহ পৰীক্ষা কৰা হ'ব আৰু সেই অনুসৰি অনুমোদন বা নাকচ কৰা হ'ব আবেদনকাৰীৰ কাৰ্যসূচীৰ অধীনত প্ৰৰোচনা লাভ কৰাৰ বাবে যোগ্য হ'ব নিশ্চয় আপুনি বুজিলে মই আপোনালোকক সুন্দৰকৈ অসমীয়াত আপোনালোকক বুজাই দিছোঁ এতিয়া নেক্সট প্ৰচেছখিনি আপোনালোকক দেখাম আপোনালোকক মই ইংলিছৰ পৰা অসমীয়ালৈ কনভাৰ্ট কৰি আপোনালোকক দেখালোঁ কেনেদৰে কি বুজিলে সেইখিনি আপোনালোকক বুজাই দিলোঁ এতিয়া প্ৰথম অৱস্থাত আপোনালোকৰ ইয়াত ষ্টেটটো চিলেক্ট কৰিব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব ব্লকটো চিলেক্ট কৰিব পঞ্চায়তটো চিলেক্ট কৰিব ভিলেজটো চিলেক্ট কৰিব তাৰপিছত আৰু ইয়াত চিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত দি দিব তাৰপিছত আধাৰ কাৰ্ডৰ যিটো এটা OTP আহিব OTPটো তাত ভেৰিফাই কৰিব তাৰপিছত আপোনালোকৰ যাৰ নামত আবেদন কৰিব বিচাৰে তেওঁৰ নামটো দি দিব তাৰপিছত ইয়াত আপুনি কি হয় মেল নে ফিমেল হয় সেইটো দি দিব আপোনালোকৰ কাষ্টটো দি দিব আপোনালোকৰ সাব কাষ্টটো তেনেদৰে দি দিব তাৰপিছত ইয়াত ৰেচন কাৰ্ডৰ নাম্বাৰটো দি দিব মোবাইল নাম্বাৰটো দি দিব মেইল আইডিটো দি দিব দি দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছটো দি দিব দি দিয়াৰ পাছত ইয়াত দেখাইছে আপোনালোকৰ বেংক ছেটআপটো কৰিব লাগিব অৰ্থাৎ IFC কোডটো দি দিব বেংকৰ যিটো IFC কোড সেইটো দি পেলাই ইয়াত ভেৰিফাই কৰি দিব ভেৰিফাই কৰাৰ পিছত বেংকৰ নামটো লিখি দিব অৰ্থাৎ কি আছে তাৰপিছত ব্ৰাঞ্চৰ নামটো দি দিব ব্ৰাঞ্চৰ এড্ৰেছটো দি দিব ষ্টেটটো দি দিব ডিষ্ট্ৰিক্টটো দি দিব ইয়াত একাউণ্ট নাম্বাৰটো আপুনি সুন্দৰকৈ চাব সুন্দৰকৈ চাই একাউণ্ট নাম্বাৰটো দি দিব
দি দিয়াৰ পাছত ইয়াত এখন যিখন আপোনাৰ পাছবুকখনৰ ফটো এটা ইয়াত আপলোড কৰিব লাগিব। অনলি কি দিছে, অনলি আপোনালোকৰ PDF PNG কৰি পেলাই আপুনি দিব পাৰিব মাত্ৰ 200 KB ভিতৰত। আপুনি যদি 200 KB কৰিব নোৱাৰে, কেনেদৰে কৰিব লাগে মই আপোনালোকক কৈ আছোঁ। আপোনালোকৰ ক্ৰম ব্ৰাউজাৰত I love PDF বুলি চাৰ্চ কৰিব। I love PDF বুলি চাৰ্চ কৰাৰ পাছত আপোনালোকৰ ফটোটো দি দিয়াৰ পাছত 200 KB হৈ যাব। তাৰপিছত এপ্লাই নাও অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত মই আকৌ দেখাই আছোঁ কেনেদৰে হ'ব। ইয়াত দেখিছে ভিউ এপ্লিকেশ্যনত আকৌ ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত কি ওলাই মই আপোনালোকক দেখাই আছোঁ। আগতে মই যিহেতু এপ্লাই কৰি থৈছোঁ, এনেকৈ দেখিছে ইয়াত এইখিনি টেগ কৰি থোৱা আছে কোনটো ৰিজেক্ট হ'ল। ইয়াত এনেদৰে লিষ্টখিনি আহি যাব। আপোনাৰ নাম্বাৰটো ইয়াত ওলাই পৰিব। তাৰপিছত এপ্ৰভ হ'ল নে ট্ৰেকিং ID সহ ইয়াত আপুনি এনেকৈ ট্ৰেকিং যিটো ষ্টেটাছ মানে আপোনাৰ ক'ত কি হ'ল, ক'ত ভুল হ'ল, সকলোখিনি কোনে ৰিজেক্ট কৰিলে তেনেদৰে নিজৰ মোবাইলতে চেক কৰি চাব পাৰিব। মই আপোনালোকক দেখাই আছোঁ ক'ত কি হ'ল বা কেনেদৰে আপোনাৰ ভুল হ'ল নি সেই সম্পৰ্কে আপুনি ইয়াত চাব পাৰিব। এইখিনি দেখিছে চাওক, ইয়াত গোটেই ডিটেইলছটো আহিছে, একাউণ্ট নাম্বাৰ আহিছে, এপ্লিকেশ্যন আৰু আপোনালোকৰ ৰিজেক্ট হ'ল তেনেদৰে থাকিব বা ক'ত আহিব, কি হ'ব, সকলোখিনি তথ্য নিজৰ মোবাইলৰ জৰিয়তে জানিব পাৰিব। এই ভিডিঅ'টোৰ জৰিয়তে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি আপুনি ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হ'ল, যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। যদি আমাৰ ফেচবুক পেজটোত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।